convert the decimal number 10 into its binary equivalent. তাৰমানে আমাক এটা decimal number দিছে 10, এইটো ইয়াক binary লে convert কৰিব লাগে। তো ইয়াতে আমি কি কৰিম? ইয়াতে আমি double double method টো use কৰিম। double double method। okay, নামটো খালি মনত ৰাখিবৰ কাৰণে মই দিছো, টেকনিকটো একেবাৰে সিম্পল হয়। তো প্ৰথমতে আমি কি কৰিম? আমি decimal number 10 টো লম। এই 10 টোক আমি কি কৰিম? 2 ৰে ডিভাইড কৰি যাম। সো আমি জানো 2 times 5 10 আছে, 2 5 10 হয়। এতিয়া ৰিমাইন্ডাৰ কিমান থাকিল? ৰিমাইন্ডাৰ থাকিব 0। তো আমি কম R0। ঠিক আছে, এইটো বহুত ইম্পৰ্টেন্ট হয় আমাৰ এই যোনটো ৰিমাইন্ডাৰটো থাকিব। এগেইন আমি কি কৰিম? এই যোনটো 5 আছে সেইটোক আকৌ 2 ৰে ডিভাইড কৰিম। বাট আমি জানো 2 times 2 4 হ'ব। ৰাইট, 5 টো কেতিয়া হ'ব নোৱাৰে। এইটো যদি 2 times 2 4 কৰোঁ, তেনেহ'লে আমাৰ ৰিমাইন্ডাৰ কিমান থাকিব? ৰিমাইন্ডাৰ থাকিব 1। অ'কে, নেক্সট 2ক এই বাছি যোৱা 2টোক আকৌ 2 ৰে ডিভাইড কৰিম। আমি জানো 2 1 যা 2, 2 1 যা 2 আহি আছে এক্সেক্টলি। তো আমাৰ ৰিমাইন্ডাৰ কি আহিছে? ৰিমাইন্ডাৰটো একো অহা নাই, 0 আহিছে। অ'কে, এণ্ড দেন ফাইনেলি এই বাছি যোৱা 1ক আকৌ 2 ৰে কৰিম। যিহেতু আমাৰ 1 2তকৈ সৰু হয়, তো আমি কি কৰিম? 2 times 0, 2 0 যা 0 হ'ব। তেনেহ'লে আমাৰ ইয়াতে ৰিমাইন্ডাৰ কি থাকি যাব? 1 থাকি যাব। অ'কে, তো এইটো হৈ গ'ল। এতিয়া আমি কি কৰিম? আমাৰ এনেকাকৈ আমি ৰিড কৰিম ইন দ্য মিন। এইটো হৈ যাব আমাৰ MSB, তাৰমানে most significant bit। এইটো হৈ যাব 1। তাৰপিছত আছে কি? 0। নেক্সট কি আছে আমাৰ? 1। এণ্ড দেন ফাইনেলি আছে আমাৰ 0। তো এইটোৱে কি হৈ যাব? এইটোৱে হৈ যাব আমাৰ বাইনেৰী ইকুইভেলেণ্ট। তাৰমানে এই 10 যোনটো আমাক দিছে ডেচিমেলত যদি দি আমি কি কৰিব লাগিব? সেই নাম্বাৰটোৰ এনেকৈ ব্ৰেকেটত লিখি ইণ্ডেক্সত 10 লিখিলোঁ। তাৰপিছত তাৰ ডেচিমেল ইকুইভেলেণ্টটো কি হৈছে? 1010। ঠিক আছে, আৰু এইটো 2 লিখি দিম, তেতিয়া গম পাম যে অ'কে আমি এইটো কিহত নিয়ে গ'লোঁ? বাইনেৰীলৈ কনভাৰ্ট কৰিলোঁ।